মন্দিৰৰ তোমালোকৰ মন্দিৰৰ হেৰি ভাঙিছে না কিহৰ কাৰণে আটক কৰিলে তেতিয়াহ'লে মোবাইলৰ বিষয়ে সুধিছে সেইটো কাৰণে ছাৰ মন্দিৰৰ ভাঙা বুলি কৈছে আপোনালোকক হয় যোৱা 22 তাৰিখে যি 13টাকৈ কালী মন্দিৰৰ শিৰচ্ছেদ হৈছিল আমি 22 তাৰিখে 21 তাৰিখৰ নিশা 22 তাৰিখে আমি যি গম পাইছিলোঁ যে 13টাকৈ মন্দিৰৰ কালি শিৰচ্ছেদ কৰিছিল সেই মঙ্গলদৈ মোৱামাৰী আৰু চেৰেংচাপৰিত তাৰ পম খেদি পুলিচে সেই 5জন মানুহক আটক কৰিবলৈ সক্ষম হৈছে আমি দৰং প্ৰশাসন দৰং আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 3 দিনৰ মূৰত হ'লেও এতিয়া 5জন মানুহক এৰেষ্ট কৰিবলৈ সক্ষম হৈছে মই নামসমূহ গাই দিছোঁ এজনৰ নাম হ'ল মিহিৰ আলী শামছুল আলী মুকছাদ আলী জাহিনুৰ আলী আৰু নুৰ জামাল আলী এই 5জন ব্যক্তিক এতিয়া পুলিচে এৰেষ্ট কৰিছে কিন্তু এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকৰ চেনেলৰ মাধ্যমত এই 5জন ব্যক্তিয়ে ইয়াতে জড়িত নহয় কাৰণ যি সময়ত মই নিজে প্ৰতিটো মন্দিৰ গৈছোঁ মোৰ 5 ঘণ্টা সময় লাগিছে 13টা মন্দিৰ চাবলৈ যাওঁতে কিন্তু এটা সময়ত একেদৰে একে পদ্ধতিত কাম কৰিবলৈ এই 5জন মানুহে কেতিয়াও সময় জোৰাব নোৱাৰে নিশ্চয় ইয়াতে আৰু পিছত বেলেগ শক্তি জড়িত আছে হয়তো এখেতসকল ব্লু প্ৰিণ্ট ৰচা ব্যক্তিও হ'ব পাৰে হয়তো এখেতসকলে বেলেগক ব্যৱহাৰ কৰিব পাৰে গতিকে পুলিচৰ তদন্ত প্ৰক্ৰিয়াটো যাতে ইয়াতে শেষ নহয় মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ যে এই তদন্ত প্ৰক্ৰিয়াটো যাতে অবিৰতভাৱে চলি থাকে যেতিয়ালৈকে ইয়াৰ পুলিয়ে পোখালিয়ে উঘালি দিব নোৱাৰি গতিকে এয়া সনাতন সংস্কৃতিৰ প্ৰতিজন হিন্দুৰ ওপৰত আক্ৰমণ কালিমাৰ ডিঙি কাটি হৈছে শিৰচ্ছেদ কৰিছে এয়া প্ৰতিজন হিন্দুৰ শিৰচ্ছেদ কৰিছে যোৱাকালি আকৌ মঙ্গলদৈ হীৰাপাৰাত ধুলাত তাতেও শিৱ মন্দিৰত লুটপাট চলিছে তাতেও দানপাত্ৰ ভাঙি নিয়াৰ পিছতো দানপাত্ৰৰ ত্ৰিশূলডালো ভাঙিলে তাৰ কি বুজাইছে যে আমি সনাতনক হিন্দুক আমি আক্ৰমণ কৰিছোঁ আক্ৰমণ কৰি থাকিম আৰু এটা কথা ক'ব বিচাৰোঁ যিহেতু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ 22 জানুৱাৰী আছিল এই 22 জানুৱাৰী দিনটোকে লক্ষ্য কৰি তেখেতসকলে কোৱা মানে এই ঘটনাটো সংঘটিত কৰিবলৈ আমি এটা অনুমান কৰিব পাৰোঁ কাৰণ চাওক ৰাম মন্দিৰ আৰু বাবৰি মছজিদৰ লগত সম্পৰ্ক আছে গতিকে হয়তো এই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই আমাৰ সমাজক এটা তেখেতসকলে মেছেজ দিব বিচাৰিছিল যে আমি হিন্দুক এই অৱস্থা কৰিম গতিকে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে হিন্দুৰ ওপৰত যি আক্ৰমণ এই আক্ৰমণ যাতে শেষ হয় তাৰ বাবে বিহিত ব্যৱস্থা কৰক আৰু যিখিনি চেৰেংচাপৰিৰ আগত ৰাস্তা মঙ্গলদৈৰ পৰা দূৰত্ব কম যিটো ৰাস্তাৰ অৱস্থা বেয়া কাৰণে পুলিচ গৈ পাওঁতে সময় লাগে তাতে এটা আউটপোষ্টৰ ব্যৱস্থা কৰিব লাগে এটলিষ্ট আমাৰ সেই হিন্দু মানুহখিনি কিছু সুৰক্ষিত অনুভৱ কৰিব কিন্তু আমি পুনৰবাৰ কৈছোঁ এই 5জনে নহয় এখেতসকল হয়তো ব্লু প্ৰিণ্ট ৰচিত হ'ব পাৰে এখেতসকলৰ লগত আৰু যে সংগী নাই তাৰ নুই কৰিব নোৱাৰি গতিকে সকলোকে এটা আবেষ্টনীক আদি যাতে পুলিয়ে পোখালিয়ে উঘালে পুলিচে যাতে তদন্ত প্ৰক্ৰিয়া সমাপ্ত নকৰে ইয়াৰ পিছত বাকী থকা মানুহখিনি যাতে সোনকালে এৰেষ্ট কৰি নাম ৰাজহুৱা কৰে আমি তাৰে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ আমি এইটোৱে বিচাৰোঁ যে তদন্ত প্ৰক্ৰিয়াটো মানে শুদ্ধ হওক সফল হওক তাৰ বাবে আমি অপেক্ষা কৰিছোঁ জিলা প্ৰশাসনক আমি যিমান পাৰোঁ সহায় কৰিছোঁ সহায় কৰি যাম সকলো সনাতনীয়ে এটাই বিচাৰে যে ইয়াৰ উচিত বিচাৰ হওক আৰু দোষীয়ে উচিত শাস্তি পাওক না একচুৱেলি এইটো সোধপোছ নহয় এখেতসকলক সেই ঘটনাৰ লগত জড়িতৰ পুলিচে উমান পাইছে সেই ভিত্তিতে এখেতসকলক এৰেষ্ট কৰিছে আৰু নিশ্চয় এখেতসকলৰ জৰিয়তে আৰু কোন ক'ত জড়িত আছিল নিশ্চয় আমি সময়ত পাম আৰু জিলা প্ৰশাসনক আমি তাৰ বিশ্বাস আছে আমি তেখেতসকলে নিশ্চয় ইয়াৰ ওপৰত তেখেতসকলে তদন্ত প্ৰক্ৰিয়া চলাই যাব আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে যি ব্যৱস্থাত তদন্ত চলি আছে এই তদন্ত প্ৰক্ৰিয়াটোতে চলি থাকে আৰু মই পুনৰবাৰ কৈছোঁ যে যিসকল এই নিন্দনীয় ঘটনাত জড়িত আছিল সনাতন সভ্যতা সংস্কৃতিক আঘাত সানিছে হত্যা কৰাৰ চেষ্টা কৰিছে সকলোকে যাতে এটা পৰ্যায়ত আনি উচিত বিচাৰ কৰি শাস্তি প্ৰদান কৰে আৰু এই শাস্তি এনেকুৱা ধৰণৰ শাস্তি হ'ব লাগিব যাতে কোনো বিধৰ্মীয়ে সনাতনী হিন্দু সভ্যতা হিন্দুৰ ওপৰত আক্ৰমণ কৰিবলৈ হাজাৰবাৰ চিন্তা কৰিবলৈ বাধ্য হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ